মণিপুৰত ১৭গৰাকী উগ্ৰপন্থী গ্ৰেপ্তাৰ, বৃহৎ পৰিমাণৰ অস্ত্ৰ সঁজুলি জব্দ। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপোনালোকৰ মাজলৈ লৈ আহিছে গুৰুত্বপূৰ্ণ খবৰ। মণিপুৰত ভাৰতীয় সেনা, অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ যৌথ অভিযানত ১৭গৰাকী উগ্ৰপন্থী গ্ৰেপ্তাৰ কৰা হৈছে। এই অভিযান চলাইছিল ২৭ এপ্ৰিলৰ পৰা ৪ মেলৈকে, য'ত CRPF, BSF আৰু ITBPৰো সহায়তা আছিল। অভিযানে কামে কামে কাকচিং, টেংনৌপাল, বিষ্ণুপুৰ আৰু কাংপকপি জিলাত চালনা কৰা হৈছিল। ২৬ এপ্ৰিলত কাকচিং জিলাৰ মল্লটিংচাম গাঁৱত হোৱা অভিযানত SLR, ২টা ছিংগল বাৰেল বন্দুক আৰু এখন বল্ট একশ্যন ৰাইফল, গ্ৰেনেড আৰু ইম্প্ৰভাইজড লঞ্চাৰ উদ্ধাৰ কৰা হয়। টেংনৌপাল জিলাত ২৯ এপ্ৰিলত সেনাই ৩টা বাংকাৰ ধ্বংস কৰে আৰু ৮টা IED, গ্ৰেনেড আৰু গুলী উদ্ধাৰ কৰে। সেইদিনাই বিষ্ণুপুৰ জিলাৰ লোকটাক হ্ৰদৰ কাষৰ পৰা ৭.৬২ mm SLR আৰু ৯ mm পিষ্টলসহ বহু গ্ৰেনেড আৰু গুলী উদ্ধাৰ কৰা হয়। কাংপকপিত ৩০ এপ্ৰিলত এখন গুপ্ত অস্ত্ৰ কোঠাৰ সন্ধান পোৱা গৈছিল, য'ত ৮টা অস্ত্ৰ উদ্ধাৰ হয়। ইয়াৰ ভিতৰত আছিল ২টা SLR আৰু এখন INSAS ৰাইফল, 22 ৰাইফল আৰু ইম্প্ৰভাইজড মটৰ। ১ মে তাৰিখে মাওহিং কুকিত ৫টা অস্ত্ৰ উদ্ধাৰ হয় আৰু ৪ মে তাৰিখে বিষ্ণুপুৰ জিলাৰ সমুচিত লোকনালাত অনুষ্ঠিত অভিযানত আকৌ ৮টা অস্ত্ৰ উদ্ধাৰ কৰা হয়। সকলো আটক উগ্ৰপন্থীক আৰু জব্দ কৰা অস্ত্ৰ সঁজুলিক মণিপুৰ আৰক্ষীৰ হস্তগত কৰা হৈছে আৰু তদন্ত চলি আছে। এয়া আছিল মণিপুৰৰ পৰা হোৱা গুৰুত্বপূৰ্ণ খবৰ। অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।